নলবাৰীৰ বৰক্ষেত্ৰী বানেকচিৰ নদীৰ পাৰত উদ্ধাৰ এহাল যুৱক যুৱতীৰ মৃতদেহ প্ৰেমজনিত কাৰণত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ঘটনাস্থলীত উপস্থিত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস বাক্সাৰ দলবাৰীত দুইজনৰ ঘৰ অৱশেষত পৰিচয় উদ্ধাৰ যুৱক যুৱতীৰ দলবাৰী গাঁৱৰ যুৱক সৰ্বেশ্বৰ বৰ্মন আৰু যুৱতী ধনদা বৰ্মন বুলি জানিব পৰা গৈছে যুৱকজনৰ বয়স 19 বছৰ আৰু যুৱতীগৰাকীৰ বয়স 16 বছৰ ব্যুৰো ৰিপৰ্ট নিউজ 24 অসম স্থানীয় লোকে জনাইছিল ফোন কৰি এইমতে মই আহি পেলাই মই চাৰ্কুলতো জনাইছোঁ থানাতো জনাইছোঁ কি জেগা কি হয় মই এতিয়া কি বুলি ভাবিম মই জনাত মই একো ভবা নাই যিহেতুকে একো মই জনা নাই ল'ৰা ছোৱালী দুজন একেলগে ছুইচাইড কৰিছে এইটো কি বুলি ভাবি আপুনি নে কি বুলি মানে দুয়োৰে কিবা প্ৰেম ঘটিছে আৰু এনে হ'ব লাগিব কিবা ঘৰৰ মানুহ বিচাৰি আহিছিলে যোৱাকালি এতিয়াহে শুনিছোঁ ইয়াতহে শুনিছোঁ মই ঘৰৰ মানুহ বিচাৰি অহা বুলি এখানে ঠাইখিনিৰ নাম কি বৰক্ষেত্ৰী বানেকচি এইখিনি খাদান বুলি কয় হত্যা খাদান ইয়াত মানুহ ফাঁচি লাগি মৰি আছে আৰু আমি ইয়াৰ পৰাই দৌৰ মাৰি গ'লোঁ এতিয়া খেতি কৰি আছিলোঁ হাল বাই থাকোঁতে তাতে ক'লোঁ তাৰপিছত কি বুলি ভাবে আপুনি লাভৰ ক্ষেত্ৰতে মৰা হৈছে কালি বিচাৰিও আহিছিল কোনে বিচাৰি আহিছিল ঘৰৰ মানুহ বিচাৰি আহিছিল পুলিচে লোকেশ্যন ঘৰ কোম্পানী কি ঘৰ কোম্পানী ঘৰটোতো সঠিক গম নাপাওঁ কালি ধুমধুমাৰ মানুহ বিচাৰি আহিছিল কি হ'ব লাগে ল'ৰা ছোৱালী দুজন গাড়ী ইয়াতো গমেই পোৱা নাই ইয়াতে দেখিলোঁ